কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নয়নাভিৰাম দৃশ্য দলিচা সদৃশ পানী মেটেকাৰ মাজত বন্য জন্তুৰ বিচৰণে অধিক আকৰ্ষণীয় কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ। কাজিৰঙাৰ এই পৰিৱেশ পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মেটেকাৰ মাজত বিচৰণ কৰা গড়, হাতী, হৰিণাই সোণত সুৱগা চৰাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে তাত থকা যিসমূহ জলাশয় সেই জলাশয়সমূহ এতিয়া মেটেকাৰে পৰিপূৰ্ণ হৈ আছে আৰু এতিয়া এইকণ সময়তে মেটেকাবোৰ ফুলে আৰু তাৰ কাৰণে বৰ সুন্দৰ আঁতৰৰ পৰা দেখিবলৈ এখন বিৰাট সুন্দৰ কেনভাছ যেন লাগে, যেন কোনোবা শিল্পীয়ে তাত চিত্ৰণ কৰি থৈ গৈছে। আৰু তাৰ সেই মেটেকাৰ মাজে মাজে যেতিয়া বন্য জীৱ জন্তুসমূহ বিচৰণ কৰে তাৰ যেতিয়াই তাৰ এটা ফটো লোৱা যায় সেই ফটোকপি হৈ পৰে অনন্য। গতিকে ফটোগ্ৰাফাৰ যিসকল আহে তেওঁলোকৰ বাবেও সেই দৃশ্যসমূহ বৰ সুন্দৰ হৈ পৰে আৰু তাৰ বাহিৰে পৰ্যটকসকলেও মন কিন্তু বৰ সুন্দৰ কৰি তোলে। যদিও অত্যাধিক মেটেকাৰ কাৰণে কাজিৰঙাৰ জলাশয়সমূহ বাম হৈ গৈছে, তথাপিও আমাৰ দুখন দৃশ্য আচলতে, যিহেতু পৰ্যটকসকলে সেই দৃশ্য উপভোগ কৰি সুন্দৰ নিজকে আনন্দিত বোধ কৰে। কিন্তু সেইমতে কাজিৰঙাৰ সেই মেটেকাসমূহ কাজিৰঙাৰ বাবে কিন্তু আশীৰ্বাদ হৈ থকা নাই।